বহুত বেছি ইন্টেলিজেন্ট হয় কেটামান ৰাশিৰ বিশেষকৈ ব্যক্তিসকল তেওঁলোকৰ হঠাৎ আসলতে মাইন্ডত বুদ্ধিবিলাক আহি যায় বহুত বেছি বুদ্ধিজীৱী মানুহ বুলি ক'ব লাগিব আৰু তাৰে আজি মই কেটামান ৰাশিৰ বিষয়ে কথা পাতিম যিকেইটা ৰাশিত যদি আপোনাৰ নাম পৰে বা হেতু ৰাশি যদি আপোনাৰ হয় তেনেহলে আপোনালোকে নিজে ভাবিব পাৰে যে হয় মোৰ ওচৰত তেনেকুৱা এটাটো কিবা এটা কোৱালিটি আছে তেনেকুৱা মোৰ ওচৰত ইন্টেলিজেন্ট কিবা এটা বস্তু আছে যেটোৰ পৰা আসলতে মই মানুহকে হক বা যিকোনো বস্তুতে আসলতে মই দিমাগটো হঠাৎ লগাব পাৰো আৰু কামবিলাক মোৰ সহজতে হৈ যায় যিবিলাক আপুনি কামত আসলতে কেতিয়াবা হয়তো অকমান বিপদত পৰিলে হয় সেইবিলাক কামটো আসলতে সোনকালে আপুনি তাৰ পৰা ওলাই গুছি আহে কাৰণ আপুনি বহুত বেছি ইন্টেলিজেন্ট হয় গতিকে এই চাৰিটা ৰাশি আপোনালোকক জনাই যাব বিচাৰিম বিশ্ব ব্ৰহ্মাণ্ডত প্ৰায় 12টা কৈ ৰাশি আছে তাৰ ভিতৰত চাৰিটা কৈ ৰাশি বহুত বেছি ইন্টেলিজেন্ট ব্যক্তিৰ আসলতে জন্ম হোৱা দেখা যায় গতিকে বহুত বেছি এটা সুন্দৰ ভিডিও হ'ব কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিম যে বুদ্ধিজীৱী যিসকল লোক হয় সেই লোকসকল প্ৰায় এই মই যিকেইটা চাৰিটা ৰাশিৰ নাম লম সেইকেইটা ৰাশিতে বেছিভাগ জন্ম লোৱা দেখা যায় আৰু মই প্ৰথমটো ৰাশি সকলোকে জনাই দিব বিচাৰিম সেই ৰাশিটো হৈছে তুলা ৰাশি আৰু তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোক বহুত বেছি ইন্টেলিজেন্ট হয় হঠাৎ তেওঁলোকৰ বুদ্ধি আহি যায় কোনোবাই যদি কিবা এটা কৰিছে বা কিবা এটা যদি সৰুতে তেওঁলোকে বেয়া কামত যদি ফচিছিলে কিবা এটা তেওঁলোকে কাম কৰিলে এনেকুৱা যিয়ে কাৰণে আসলতে তেওঁলোক বিপদত পৰিল হয় কিন্তু তেওঁলোকৰ যেটো দিমাগ হয় সেই দিমাগটো বহুত বেছি বুদ্ধিজীৱীৰ বাবে আসলতে মাক বাপেকৰ পৰা মাৰ নুখাকৈ আসলতে তেওঁলোক বাচি যায় তেনেকুৱাও ইন্টেলিজেন্ট তেওঁলোকৰ বুদ্ধি দিমাগ আসলতে সৰুৰ পৰাই থাকে আৰু এইবিলাক মানুহে সাধাৰণতে সায়েন্সৰ যদি ষ্টুডেন্ট হয় বহুত বেছি ভাল কিবা কিবি লাইফত কৰা দেখা যায় তাৰ পাছতে বাকি যিকেইটা ৰাখি আছে সেইকেইটাৰ বিষয়ে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিম 2 নম্বৰ ৰাখিটো হৈছে মেঘ ৰাখি যিসকল মেঘ ৰাখিৰ জাতক জাতিকা আছে তেওঁলোকেতো নিশ্চয় জানে যে মই কিমান বেছি বুদ্ধিজীৱী হয় কিমান বেছি ইন্টেলিজেন্ট হয় বহু মানুহে এইবিলাক মানুহক অকৰা বুলি ক'ব পাৰে কিন্তু তেওঁলোকৰ মাইন্ডত যেটো বস্তু চলি থাকে ন এটো সাধাৰণতে আমাৰ যিবিলাক মানুহ থাকে এইবিলাকে ধৰিব নোৱাৰে তেওঁলোকে কেতিয়া কি ভাবি থাকে কোনো আসলতে গমেই নাপায় মেঘ ৰাখিৰ যিসকল জাতক জাতিকা থাকে গতিকে মই আপোনালোকক সাৱধান কৰিব বিচাৰিম যিসকল মেঘ ৰাশিৰ ব্যক্তি থাকে ন এইবিলাক মানুহৰ লগত আসলতে আপোনালোকে কেতিয়া মূৰ্খামি কৰিব নাযাব বা এইবিলাক মানুহক অকৰা যেন ভাবিব বা আপুনি ভাবিব পাৰে যে এইবিলাক মানুহ একদম সাধাৰণ মানুহ একো নাজানে কিন্তু বহুত বেছি ইন্টেলিজেন্ট হয় আৰু এইবিলাক মানুহে সাধাৰণতে যদি আপোনাৰ লগত সম্পৰ্ক ঠিকে আছে তেনেহলে বহুত বেছি ভালকে থাকিব কিন্তু আপুনি যদি তেওঁলোকক কিবা বেয়া বিপদত পেলাবলৈ গৈছে তেতিয়া কিন্তু এই মেঘ ৰাশিৰ জাতক জাতিকাৰ ব্যক্তিসকলে আপোনাৰ ওপৰত কিন্তু পুতক লবই ল'ব এইটো কথা কিন্তু আপোনালোকে মনত ৰাখিব তাৰ পাছতে তৃতীয়টো ৰাশি হৈছে বৃশ্চিক ৰাশি যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকা আছে তেওঁলোক বহুত বেছি ইন্টেলিজেন্ট বুলি ক'ব লাগিব তেওঁলোকৰ মাইন্ডত বহুত নতুন নতুন চিন্তা আহি থাকে আৰু এইবিলাক মানুহে সাধাৰণতে বহুত কিবা কিবি জীৱনত কৰা দেখা যায় আৰু মই কওঁ যে বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা আছে ন তেওঁলোকে সাধাৰণতে এনেকুৱা অফিচৰ যিবিলাক কাম থাকে সেইবিলাক কৰিলে বেছি ভাল হয় কাৰণ তেওঁলোকৰ মাইন্ডটো বহুত বেছি হঠাৎ চলি যায় আৰু সেই কাৰণে বেংকিং সেক্টৰ হক বা ফাইনেন্সৰ লগত জড়িত কামত এইবিলাকে বহুত বেছি সাকসেস সফলতা পোৱা দেখা যায় তাৰ পাছতে একবাৰে অন্তিমটো ৰাশিক মই ৰাখিব বিচাৰিম হে ৰাশিটো হৈছে কুম্ভ ৰাশি যিসকল জাতক জাতিকাৰ কুম্ভ ৰাশি হয় তেওঁলোকে আসলতে বহুত বেছি তেওঁলোকৰ যেটো মাইন্ড হয় এই মাইন্ডটোৰে ডিসিশন বিলাক লবলৈ চাব সিদ্ধান্ত বিলাক লবলৈ চাব তেতিয়া আসলতে লাইফত আপুনি বহুত বেছি গ্ৰো কৰা দেখা যাব আৰু মাইন্ডত আপোনাৰ যিবিলাক চিন্তা আহে বহুত চিন্তা আহে কিন্তু এই চিন্তা বিলাক আপোনালোকে অকল ভাবি নাথাকিব ডাইৰেক্টলি আসলতে যেটো সপোন দেখে সেই সপোনটো দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিব এটো যদি কৰিম বুলি ভাবিছে তেনেহলে এটো আপোনালোকে ডাইৰেক্ট একচন লওক বা কৰি দিয়ক তেতিয়াহে আপুনি জীৱনত সফলতা লাভ কৰিব বাকি যিকি নহওক এই ভিডিওটো ইমানটোই আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও